প্ৰশংসা হওক আমাৰ পৰম পৰম্পৰা গুৰুদেৱৰ গুৰুমাৰে মোৰ সাক্ষৰ এটা আছিলে। সাক্ষৰ মানে মই 2018 চনতে এই মোবাইলত এই পবিত্ৰ নামঘৰৰ বিষয়ে পাইছিলোঁ আৰু প্ৰাৰ্থনা কৰি আছিলোঁ, কিন্তু কেনেকৈ কৰিব লাগে নাজানো। কিন্তু তাত এটা নম্বৰ পালোঁ ডিপেণ্ডাৰ। এই ডিপেণ্ডাৰ নম্বৰলৈ ফোন কৰিলোঁ, তেখেতে গোটেই এইবিলাক শিকাই দিলে যে এনেকৈ এনেকৈ কৰিবা, তেতিয়া ভাল হৈ যাব। কিন্তু মোৰ 2019 চনৰ জানুৱাৰী মাহত গুৰুদেৱ আমাৰ যোৰহাট লিচুবাৰী গৈছে। তেতিয়া ডিপেণ্ডাৰে ক'লে তালৈকে আহিবা, তাত তুমি প্ৰাৰ্থনা শুনিবা, কি কি কৰিব লাগে চব প্ৰাৰ্থনা পুথিবিলাক লৈ যাবা তাৰপৰা। তেনেকৈ ক'লে মই গৈ একো নাজানি তাৰ ওচৰৰ মানুহক সুধিলোঁ। তেখেতে ক'লে যে এটা পানী বটল আৰু এটা মিঠাতেলৰ বটল লৈ তুমি তাত প্ৰাৰ্থনাটো শুনি থাকা। শুনি পিনি মই প্ৰাৰ্থনা পুথিখন লৈ ঘৰলৈ আহিলোঁ। তাৰপিছত এই প্ৰাৰ্থনা কৰি মোৰ ইমানেই বেমাৰ আজাৰ আছিলে, গেছৰ সমস্যাত মই বেজি ল'ব লগা হয়, ঘৰত মোৰ মিছেছৰ লগত কাজিয়া হয়, গোটেই ইমানেই অশান্তি আছিলোঁ মই। কিন্তু এই প্ৰাৰ্থনা কৰাৰ পিছৰ পৰাই মই সম্পূৰ্ণ সুস্থ হ'লোঁ আৰু মোৰ হাতত একো, মই আজিলৈকে ইয়াত বহুত ধৰণৰ বুলি আজিয়ে পোৱা নাছিলোঁ। মই 2025 চনৰ নৱেম্বৰত ইয়াত আহিছিলোঁ আৰু মোৰ ওচৰত একোৱেই নাছিলে। মই ইমানেই প্ৰাৰ্থনা কৰোঁ, ডিপেণ্ডাৰ সোধোঁ, ডিপেণ্ডাৰ শিকাই দিয়ে চব। শিকাই দিয়াৰ পিছত এদিন ক'লে তোমাক যেতিয়া প্ৰভুৱে মাতিব তেতিয়া তুমি এনেও আহিব পাৰিবা। তাৰপিছত মই এটা সৰু চাকৰি পালোঁ, প্ৰাইভেট চাকৰি। তাৰপিছত এখন গাড়ীও ল'ব পাৰিলোঁ। লৈ মই পবিত্ৰ নামৰ নৱেম্বৰত তেতিয়াই আহিব পাৰিলোঁ আৰু এতিয়ালৈকে পাঁচবাৰ আহিলোঁ। সাক্ষৰ ইভাগে মই মোবাইলত ভিডিঅ' কৰিছোঁ, কিন্তু আজিলৈকে এনেকৈ দি পোৱা নাই। আজিয়ে প্ৰথম দিছোঁ আৰু মই নজনাকৈ চাগে বহুত পাপ আৰু অহংকাৰ কৰিছোঁ, সকলো পাপ অহংকাৰ স্বীকাৰ কৰিছোঁ। পিতা সদায় যে আপুনি আপোনাৰ চলটোত চাই দিয়ে এই প্ৰাৰ্থনা। আমেন, প্ৰেজ द लॉर्ड। उनका ये गवाही है कि इन्होंने इस पवित्र नामघर के बारे में मोबाइल में देख के और पता किया था। फिर वहाँ पर से इनको डिपेंडा का नंबर मिल गया था। फिर डिपेंडा ने इनको पूरा बताया प्रार्थना कैसे करना है और किस तरह से पाप स्वीकार करना है। सब बताने के बाद भी इन्होंने पूरा प्रार्थना किया और जो इनकी तकलीफ और कठिनाई और जो भी समस्या इनके घर पे चल रहा था वो सब ठीक हो गया और अभी इनका नया जिंदगी की शुरुआत होगी। धन्यवाद। मैं বোকাখান মণ্ডলীৰ পৰা আহিছোঁ ৰেকৰ্ডিঙৰ। মই এটা জীৱন্ত সাক্ষ্য দিবলৈ লৈছিলোঁ। মই যোৱা জুন মাহত আহিছিলোঁ। জুন মাহত আহোঁতে মই মাক পাইছিলোঁ লগ। মই মাক এটা সেৱা কৰি কৈছিলোঁ, মা মোৰ এনেকৈ ঘৰৰ মানুহ এটা মোৰ প্ৰব্লেম হৈ আছে, আপুনি এটা আশীৰ্বাদ দিয়ক। মই কৈছিলোঁ কি কাৰণে হৈছিলে প্ৰব্লেমটো। তেতিয়া তেওঁৰ মায়ে আশীৰ্বাদ কৰিলে। মোৰ লগে লগে সেই আশীৰ্বাদটোৰ লগে লগে মই ঘৰ নপাওঁতে আধা ৰাস্তা পাওঁতেই মোৰ উত্তৰ আহিলে। সেয়ে প্ৰভু যীশুক ধন্যবাদ দিছোঁ আৰু গুৰুজনাক ধন্যবাদ দিছোঁ। সদায় যে আমাৰ জীৱনটো ঈশ্বৰ আমাৰ লগত আছে এইটো মোৰ প্ৰমাণ হ'ল। আৰু সেয়েহে মই পবিত্ৰ গৃহলৈ বুলি মই এটা অৰিহণা আগবঢ়াই দিলোঁ। সেই গুৰুজনা মই দিবলৈ লৈছোঁ। প্ৰেজ द लॉर्ड। उनका ये गवाही है कि ये इस पवित्र नामघर में जब आए थे तब उन्होंने गुरु माँ का चरण छूकर उनसे आशीर्वाद लेके और अपनी तकलीफ बताया था। तब गुरु माँ ने बोला कि सब ठीक हो जाए करके। और जैसे ही वो इस दिन प्रार्थना करके जब घर जा रहे थे उसी टाइम इनको पता लग गया कि इनका जो भी समस्या था और जो भी तकलीफ था वो ठीक हो गया।